ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এবাৰ পঞ্চায়ত নিৰ্বাচনত আশাপ্ৰদ ফল দেখুৱাই বিজেপি মিত্ৰজোঁটে দেখুৱাইছে চমক আৰু অনাগত বিধানসভা নিৰ্বাচনৰ সেমি ফাইনেল ৰন যেন জিকিছে বিজেপি মিত্ৰজোঁটে আৰু অনাগত বিধানসভা নিৰ্বাচনত যে বিপুল ভোটত বিজেপি জয়ী হ'ব তাৰে এক উমান যেন এইবাৰ পঞ্চায়ত নিৰ্বাচনত দিয়া দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি সমগ্ৰ জিলাখনৰ সমষ্টি বিশেষে প্ৰতিটো সমষ্টিত বিজেপি মিত্ৰজোঁটে কিমান আসন লাভ কৰিলে সেই সন্দৰ্ভত সকলো খতিয়ান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে এই ডাঙৰ খবৰটো A to Z টাইম 8ৰ দৰ্শকসকলৰ বাবে তথ্য লৈ আহিবলৈ চেষ্টা কৰিছো ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে বিজেপি মিত্ৰজোঁটে আৰু তাৰ পাছতে আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভূতপূৰ্ব সফলতাৰে পঞ্চায়ত নিৰ্বাচনত শক্তি দেখুৱালে বিজেপি মিত্ৰজোঁটে ৰাজ্যৰ 397 জিলা পৰিষদৰ 300খন আসনে বিজেপি মিত্ৰজোঁটৰ হাতলৈ আনহাতে আঞ্চলিক পঞ্চায়তৰ 2192খন আসনৰ 1436খন আসন বিজেপি মিত্ৰজোঁটৰ হাতলৈ পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে ব্যাপকভাৱে বিজেপি মিত্ৰজোঁটক উৎসাহিত কৰিছে বুলি কৰিছে মন্তব্য বজালী জিলাত 5খন আসন আছিল সৰ্বমুঠ আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল জিলা পৰিষদত 5খন আসনৰ 4খন আসনে এতিয়া বিজেপিয়ে লাভ কৰিছে বুলি প্ৰাথমিক তথ্য প্ৰকাশ কৰা হৈছে প্ৰতিখন জিলা বিশেষে দিয়া হৈছে তথ্য বৰপেটাত 19খন আসন আছিল জিলা পৰিষদৰ বাবে 19খন আসনৰ ভিতৰত 7খন আসন বিজেপি মিত্ৰজোঁটে জিলা পৰিষদত লাভ কৰিছে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি তথ্য প্ৰকাশ কৰিছে বিলাসীপাৰাত 4খন আছিল 2খন আসন বিজেপিয়ে লাভ কৰিছে আনহাতে অন্যান্য প্ৰান্তৰ খবৰ জনাইছো বিশ্বনাথৰ 12খন আসনে এতিয়া বিজেপি মিত্ৰজোঁটৰ হাতলৈ গৈছে জিলা পৰিষদৰ তথ্য দি আছে বঙাইগাঁৱত 12খন আসন আছিল জিলা পৰিষদৰ দুয়োটা দল লগ লাগি 8খন আসন লাভ কৰিছে কাছাৰত 25খন আছিল জিলা পৰিষদৰ আসন 16খন বিজেপি মিত্ৰজোঁটৰ হাতলৈ আনহাতে চৰাইদেউত 8খনত 8খনেই জিলা পৰিষদৰ আসন বিজেপি মিত্ৰজোঁটে লাভ কৰিছে পৰৱৰ্তী খবৰ জনাইছো দৰঙত 12খন আছিল 7খন আসনত বিজেপিয়ে জয়লাভ কৰিছে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তথ্য ফাদিল কৰিছে ধেমাজিত 12খন আছিল আৰু 12খন জিলা পৰিষদ আসনৰ ভিতৰত 12খনতেই বিজেপি মিত্ৰজোঁটৰ জয়লাভ ধুবুৰীত 12খনৰ ভিতৰত 3খনত বিজেপি মিত্ৰজোঁট ইতিমধ্যে জয়ী হৈছে প্ৰতিটো প্ৰান্তৰ খবৰ এই মুহূৰ্তত লৈ আহিছো ঢকুৱাখনত 4খন জিলা পৰিষদৰ আসন আছিল 4খনতে বিজেপি মিত্ৰজোঁটৰ জয় ডিব্ৰুগড়ত 22খনতে বিজেপি জিকিছে বুলি এই কথা আজিৰ দিনটোত সংবাদমেলত উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাত 16খন আসনৰ 10খন আসনত বিজেপি মিত্ৰজোঁটৰ বিজয় আনহাতে গোলাঘাটত 20খন জিলা পৰিষদৰ আসনৰ 20খনতে বিজেপি মিত্ৰজোঁটৰ বিজয় ঠিক একেদৰে গুৱাহাটীত 6খনতে বিজেপি মিত্ৰজোঁটৰ বিজয় আনহাতে পৰৱৰ্তী খবৰ জনাইছো হাইলাকান্দি বৰাক উপত্যকাৰ হাইলাকান্দিৰ 8খন জিলা পৰিষদৰ ভিতৰত 3খন আসন ইতিমধ্যে বিজেপি মিত্ৰজোঁটে লাভ কৰিছে ঠিক একেদৰে হুজাইৰ প্ৰেক্ষাপট যদিহে চাওঁ 12খন আসনৰ ভিতৰত 7খন আসন হুজাইত বিজেপিয়ে লাভ কৰিছে যোৰহাটত 16খনৰ 16খনেই বিজেপি মিত্ৰজোঁটৰ দখললৈ গৈছে আৰু কলিয়াবৰত 8খন জিলা পৰিষদৰ আসনৰ 8খনতে এতিয়া বিজেপি মিত্ৰজোঁটৰ বিজয় ঠিক একেদৰে লখিমপুৰত 15খন আসন আছিল জিলা পৰিষদৰ 13খন আসন লাভ কৰিছে বিজেপি মিত্ৰজোঁটে মাজুলীত 4খনৰ ভিতৰত 4খনেই বিজেপি মিত্ৰজোঁটৰ হাতলৈ ঠিক একেদৰে সৰ্বমুঠ 397খন আসন আছিল তাৰ ভিতৰত 300খনেই বিজেপিৰ হাতলৈ মৰিগাঁৱত 12খনৰ ভিতৰত 8খন আসন লাভ কৰিছে বিজেপিয়ে নগাঁৱত 19খনৰ ভিতৰত 11খন জিলা পৰিষদৰ আসন বিজেপি মিত্ৰজোঁটৰ হাতলৈ নলবাৰীত 12খনৰ ভিতৰত 11খন বিজেপিয়ে লাভ কৰিছে ঠিক একেদৰে পঞ্চায়ত নিৰ্বাচনৰ এই প্ৰেক্ষাপটে অনাগত বিধানসভা নিৰ্বাচনৰ সেমি ফাইনেল হিচাপে থিয় দিয়া পৰিলক্ষিত হৈছে উত্তৰ কামৰূপত 12খনতে বিজেপিৰ জয়লাভ শ্ৰীভূমিৰ প্ৰেক্ষাপট যদিহে চাওঁ এটা স্পৰ্শকাতৰ জিলা হিচাপে বিবেচিত হৈছিল এইবাৰৰ নিৰ্বাচনত 16খনৰ 11খন শ্ৰীভূমিত বিজেপিয়ে লাভ কৰিছে শিৱসাগৰত 12খনৰ ভিতৰত 11খন জিলা পৰিষদৰ আসন বিজেপি মিত্ৰজোঁটৰ হাতলৈ ঠিক একেদৰে শোণিতপুৰ জিলাত 20খন আসনৰ ভিতৰত এতিয়া 20খন আসনে জিলা পৰিষদত শোণিতপুৰত বিজেপিয়ে লাভ কৰিছে দক্ষিণ কামৰূপত 12খনৰ 6খন আসনত বিজেপিয়ে লাভ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে উজনি অসমৰ তিনিচুকীয়াত 22খনৰ 22খনতে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপি মিত্ৰজোঁটৰ জয়লাভ
আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছতেই ৰাজ্যবাসীক এতিয়া ধন্যবাদ সূচক মন্তব্য জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত এইবাৰ বিজেপিয়ে এক প্ৰকাৰ ইতিহাস ৰচা পৰিলক্ষিত হৈছে। অভূতপূৰ্ব সফলতাৰে পঞ্চায়ত নিৰ্বাচনত শক্তি দেখুৱালে শাসকীয় মিত্ৰজোঁটে। আৰু সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত মন্তব্য কৰিছে যে ৩৯৭টা জিলা পৰিষদৰ আসন আছিল, তাৰে ভিতৰত ৩০০ আসন কিন্তু বিজেপিৰ হাতলৈ। আঞ্চলিক পঞ্চায়তৰ 2192 আছিল, 1436খন আসন বিজেপিৰ হাতলৈ। তেনে পৰিপ্ৰেক্ষিতত এই বিপুল সংখ্যক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত পঞ্চায়ত নিৰ্বাচনে এতিয়া এনেধৰণৰ কথা সূচাইছে। পঞ্চায়ত নিৰ্বাচনে সূচাইছে যে অনাগত দিনত অনাগত বিধানসভাৰ সময়ছোৱাত এতিয়া সমগ্ৰ সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ জনাদেশ যে বিজেপিৰ পক্ষত থাকিব, সেই কথাকে প্ৰতীয়মান হৈছে বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। প্ৰতিখন জিলাৰ প্ৰেক্ষাপট ইতিমধ্যে উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিধানসভাৰ ছেমি ফাইনেল পঞ্চায়ত নিৰ্বাচনত ৰাইজে দিছে আৰু ৰাইজৰ জনাদেশ শিৰ পাতি লৈছে আৰু সমগ্ৰ ৰাজ্যৰ জনতাক এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ দিছে। সমগ্ৰ বিস্তৃত বিৱৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্যটো শুনাই লৈছোঁ। বজালী জিলাত 5খন আসন আছিলে। 5খন আসনত আমি 4খন আসন আমি লাভ কৰিবলৈ পাইছোঁ। বৰপেটাত আমাৰ 19খন আসন আছিলে, আমি 7খন আসনত জিকিছোঁ। বিলাসীপাৰাত আমাৰ 4খন আসন আছিলে, আমি 2খন আসনত জিকিব পাৰিছোঁ। এতিয়া বিশ্বনাথ জিলালৈকে চাওক, বিশ্বনাথত 12খনৰ 12খনতে আমি জিকিছোঁ। মই এজিপি ইয়াত এজিপি নাছিলে কেণ্ডিডেট, কিন্তু আমি তথাপিতো মিত্ৰ দল বুলি কৈছোঁ যে 12খনৰ 12। বঙাইগাঁৱত 12খন আসনৰ 2টা দল লগ লাগি 8। কাছাৰত যদি চাই 25খন আসন আছিলে, আমি 16খন আসন। চৰাইদেউ যিটো আমাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 8খন আসনে বিজেপি জিকিছে 100%। দৰঙত আমাৰ 12খন আসন আছিলে, আমি 7খন আসনত জয়লাভ কৰিছোঁ। ধেমাজিত খুব ইম্পৰ্টেণ্ট ৰিজাল্ট এইটো, 12খনৰ 12খনতে আমি জয়লাভ কৰিছোঁ। ধুবুৰীত 12খনৰ আমি 3খনত জিকিছোঁ। ঢকুৱাখানাত আমি 4খনৰ 4 জিকিছোঁ। ডিব্ৰুগড়ত 22খনৰ আমি 2টা লগ লাগি 22খনেই জিকিছোঁ। গোৱালপাৰাত এইটো খুব এটা ছিগনিফিকেণ্ট ৰিজাল্ট, তাতে সাধাৰণতে বিজেপি ইমান নিজিকে। এইবাৰ 16টা ছিটৰ আমি 10টা ছিট, আমি 7টা, এজিপি এটা, ৰাভা হাছং 2টা, কিন্তু ৰাভা হাছঙো বিজেপি চিম্বলতে, গতিকে 10টা। গোৱালপাৰাটো আমি জিলা পৰিষদ গঠন কৰিম। গোলাঘাটত 20টাৰ 20খন আসনে আমি পাইছোঁ। গুৱাহাটীত 6টাৰ 6খনে পাইছোঁ। হাইলাকান্দিত 8খনৰ ভিতৰত 3খন, হোজাইত 12খনৰ ভিতৰত 7খন, যোৰহাটত খুব ইম্পৰ্টেণ্ট ৰিজাল্ট, 16খনৰ 16খনেই আমি পাইছোঁ। কলিয়াবৰত 8খনৰ আমি 8খনেই পাইছোঁ। লখিমপুৰত আমি 15খনৰ 13খন পাইছোঁ। মাজুলীত 4ৰ ভিতৰত আমি 4 পাইছোঁ। মৰিগাঁৱত 12খনৰ ভিতৰত আমি 8খন পাইছোঁ। নগাঁৱত 19খনৰ ভিতৰত আমি 11খন পাইছোঁ। 19খনৰ ভিতৰত 11খন, তাতো জিলা পৰিষদ আমাৰ হ'ব। নলবাৰীত 12খনৰ ভিতৰত আমি 11খন পাইছোঁ। নৰ্থ কামৰূপত 12খনৰ 12খন, শ্ৰীভূমিত 16খনৰ 11খন, শিৱসাগৰত 12খনৰ 11খন আসনত আমি জয়লাভ কৰিছোঁ। শোণিতপুৰত আমি 20খন আসনতে জয়লাভ কৰিছোঁ। সাউথ কামৰূপত আমি 12খন আসনৰ 6খন লাভ কৰিছোঁ। মানকাছাৰত আমি আসন জইন কৰা নাই। তিনিচুকীয়াতো আমি 22খনৰ 22খন আসনত জয়লাভ কৰিছোঁ। বজালী জিলাত 5খন আসন আছিলে। 5খন আসনত আমি 4খন আসন আমি লাভ কৰিবলৈ পাইছোঁ। বৰপেটাত আমাৰ 19খন আসন আছিলে,
আমি 7খন আসনত জিকিছোঁ। বিলাসীপাৰাত আমাৰ 4খন আসন আছিলে, আমি 2খন আসনত জিকিব পাৰিছোঁ। এতিয়া বিশ্বনাথ জিলালৈকে চাওক, বিশ্বনাথত 12খনৰ 12খনতে আমি জিকিছোঁ। মই AGP ইয়াত AGP নাছিলে কেণ্ডিডেট, কিন্তু আমি তথাপিতো মিত্ৰ দল